তো নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি ইডিষ্টিকত মানে কাম কৰিবলৈ পোৱা নাই এতিয়া মানে প্ৰব্লেম পাই আছে তেতিয়াহ'লে এটা সৰু ছেটিং কৰি ল'ব। এইটো মই দেখুৱাবলৈ গৈ আছো, আপোনালোকে চাই থাকিব। এইটো ছেটিং কৰাৰ লগে লগে কি হ'ব, ইডিষ্টিকটো যে খোল নাই এইটো খোল খাই যাব, একদম ধুনীয়াকৈ আপোনালোকে কাম কৰিব পাৰিব। ঠিক আছে, তো লেটছ গেট ষ্টাৰ্ট। ইয়াৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট টাইম কি কৰিব চাওক, এইটো ফায়াৰফক্সত খুলিলে বেছি ভাল। মই খুলিলোঁ, খোলাৰ লগে লগে চাই এনেকুৱা প্ৰব্লেম আহি গ'ল। ঠিক আছে, খোল নাখায়। তো ইয়াৰ কাৰণে এটা সৰু ছেটিং আছে। আপোনালোকে কি কৰিব, যিটো আপোনালোকৰ ইণ্টাৰনেটৰ আইকন যে আছে, ইণ্টাৰনেট ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে অপেন নেটৱৰ্ক এণ্ড ইণ্টাৰনেট ছেটিং বুলি তাতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাব আপোনালোকৰ এইটো এই নেক্সট পেজটো এনেকৈ খুলি আহিব। খুলি অহাৰ পিছত আপোনালোকে চাব এডভান্স নেটৱৰ্ক ছেটিং বুলি আছে যে, চেঞ্জ এডাপ্টাৰ অপশ্যন, তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে চাব এনেকৈ নেক্সট পেজটো এনেকৈ ইণ্টাৰফেচটো খুলি আহিব। খুলি অহাৰ পিছত আপোনালোকে তাতে চাব ৱাইফাই আৰু ইণ্টাৰনেট দুটা অপশ্যন আছে। ঠিক আছে, তো ইণ্টাৰনেট যদি আৰু ইণ্টাৰনেটত এনেকৈ গুচি যাব, এইটো ইনেবল কৰি দিব। ঠিক আছে, তাৰপিছত এনেকৈ ডিচেবল এবাৰ কৰি ল'ব, ডিচেবল কৰিব। আৰু ৱাইফাই যদি কানেক্ট কৰা আছে তেতিয়াহ'লে ইয়াতে তেনেকৈ কৰি দিব। ফাৰ্ষ্টত ইনেবল থাকিব, ইনেবলটো ডিচেবল কৰিব। ডিচেবল কৰাৰ পিছত নেক্সটত আকৌ আপোনালোকে ইনেবল কৰি দিব। ঠিক আছে, তো এইটো ইনেবল হৈ গ'ল, এইটো ইনেবল হৈ গ'ল চাওক। তো ইয়াৰ পিছত আপোনালোকে এইটো কাটি দিব। কাটি দিয়াৰ পিছত এইটোও কাটি দিব। কাটি দিয়াৰ পিছত চাব এতিয়া নট চাৰ্ভাৰ ফাউণ্ড আছে, ইয়াত আপুনি ৰিফ্ৰেছ কৰি দিব। এইটো চাওক, ৰিফ্ৰেছ কৰি দিয়াৰ লগে পেজটো খোল খাই গ'ল। তো বন্ধুসকল এনেকৈ আপোনালোকে কৰি ল'ব পাৰিব, একেবাৰে সহজ পদ্ধতি, ইজি। থেংক ইউ ফৰ ৱাচিং। যদি ভাল লাগে কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে নিজৰ বন্ধু বান্ধৱীলৈ। ঠিক আছে, অ'কে।